বহুতো দুখীয়া মানুহে অৰুণোদয় আঁচনি পোৱা নাই, হয়নে নহয়? সেইকাৰণে এইবাৰ আমি হিচাপ কৰি চাইছিলোঁ যে ইমানে অৰুণোদয় পাই আছে। আমি হিচাপ কৰি দেখিলোঁ যে 40,000 পৰিয়ালে অৰুণোদয় পাই আছে, কিন্তু বহুত দুখীয়া মানুহে অৰুণোদয় পোৱা নাই। আজি মই মুছলপুৰৰ ডিচি অফিচত বহি একেদিনাই অৰুণোদয় 40,000ৰ পৰা 65,000 কৰি থৈ আহিছোঁ, যাতে আৰু 25,000 মানুহক আমি অৰুণোদয় দিব পাৰোঁ। কোনোবা যদি বুথ কমিটিৰ মিটিঙৰ পিছত, গাঁও সভাৰ পিছত কোনোবা যদি দুখীয়া দৰিদ্ৰ মানুহ মিছ হৈ যায়, আপোনালোকে আমাৰ ডিষ্ট্ৰিক্টত বা মণ্ডলত এপ্লিকেশ্যনখিনি দি দিব, হ'বনে? যাতে কোনো দুখীয়া মানুহ বাদ পৰি যাব নোৱাৰে। লাগিলে 2-3 হাজাৰ মই আৰু দি দিম, হ'ব? কিন্তু আমাৰ ৰাজ্য চৰকাৰৰ আঁচনিৰ পৰা কোনো যাতে দুখীয়া দৰিদ্ৰ মানুহ বাদ পৰি যাব নোৱাৰে, হ'ব? নতুন অৰুণোদয় 17 ছেপ্টেম্বৰৰ পৰা আমি দিম। কিয় 17 ছেপ্টেম্বৰ? 17 ছেপ্টেম্বৰ হৈছে নৰেন্দ্ৰ মোদীৰ জন্মদিন। আমি সিদিনাখনৰ পৰাই ৰাইজক আমি দিম, আৰু BTCত ইলেকশ্যন থাকিলেও লিষ্টখন আগত হৈ গ'লে আমি ছেপ্টেম্বৰত দিব পাৰিম। সেইকাৰণে কোনো যাতে দুখীয়া মানুহ বাদ পৰি নাযায়, তাৰ ফালে আপোনালোকে চকু দিব, হ'ব? দ্বিতীয়তে, আমাৰ মহিলা উদ্যমিতা লাখপতি বাইদেউ, মই আজি হিচাপ কৰি চালোঁ, মানস সমষ্টিত 35,000 মহিলাই লাভ কৰিব, আৰু বাক্সা সমষ্টিত 33,000 মহিলাই লাভ কৰিব। যদি কাৰোবাৰ নাম বাদ পৰিছিলে আত্মসহায়ক গোটৰ সদস্য, আপোনালোকে সেই নামখিনিও দিব, আমি যাতে প্ৰতিগৰাকী বাইদেউক এই আঁচনিটো দিব পাৰোঁ। ইয়াৰ পিছত CM-AAA, অৰ্থাৎ ডেকা ল'ৰাক ব্যৱসায় বাণিজ্য কৰিবৰ বাবে 2 লাখকৈ টকা। আজি যোৱা বছৰ আমি বাক্সাত 400 ল'ৰাক দিছিলোঁ। আজি মই একেকোবে ডিচিক কৈ আহিছোঁ যে 400 জেগাত 1200 ল'ৰা ছোৱালীক বাক্সাত এই আঁচনিটো দিব লাগে।